আজি আহিছোঁ আমি বহুত দিনৰ মূৰত আমাৰ গৰু অনা ঠাইলৈ বৰি। হয়, সৰুতে আমি ইয়াতে গৰু চাৰিবলৈ আহিছিলোঁ, বহুত ভাল লাগিছিলে। এতিয়া চাওক ইয়াতে কোনো গৰুৱে নানে। আমি সৰুতে ইয়ালৈ গৰু আনি আছিলোঁ, এয়া মোৰ লগত ৰতন ভাই। সঁচাকৈ আহি যি ইয়াত বহুত ভাল লাগিছে, কাৰণ পুৰণি স্মৃতিবোৰে সৰুতে আজি আমাৰ সোঁৱৰাই যিটো দিছে। পুৰণা স্মৃতি আজি আমাৰ একেবাৰে খুব ভাল লাগি গৈছে, স্মৃতিটো মনত পৰিছে। চ' আৰু কি ক'ম, কিন্তু পৰিৱেশবোৰ আগতকৈ কিছু কিছু চেঞ্জ হৈছে। তো এই জেগাবোৰ খান্দি কিনে নোহোৱা কৰি পেলালে বহুত বেয়া লাগিছে। প্ৰকৃতিৰ কিছু যিটো মানে কি হয় ঘূৰি আনে একো নাই বাৰু। এই গাইজ চাই লোৱা, মই 360 দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয় হয়, মই ক'ব বিচাৰিছোঁ যে আজিৰ পৰা প্ৰায় 10-12 বছৰ আগত যিটো প্ৰকৃতিৰ এটা যি মনোমোহা পৰিৱেশ আছিলে, সেই পৰিৱেশটো এতিয়া কিছু আমাৰ যান্ত্ৰিকতাৰ যুগত প্ৰকৃতিৰ যিটো পৰিৱেশ, মনোমোহা পৰিৱেশ, সেইবোৰ বিনষ্ট কৰে। তো মানুহে কিছু কিছু গৃহ নিৰ্মাণ বা বিভিন্ন কাৰ্যৰ কাৰণে সেইবোৰ নাইকিয়া কৰিছে। তো ভাল লাগিছে কিছু পৰিৱেশ, হ'লেও যিবোৰ আগৰ যিটো প্ৰকৃতিৰ পৰিৱেশ এটা সুকীয়া আছিলে। তো ভাল লাগিলে, বহু দিনৰ মূৰত আহিলোঁ এবাৰ, পুৰণা স্মৃতিসমূহ আবেগিক কৰি তুলিলে। কি ক'ম গাইজ কি ক'ম আৰু, আজিলৈ এইখিনিয়ে ক'লোঁ, পিছত আকৌ লগ পাম। ধন্যবাদ।